Hey guys, Purove Diary Requirement 2025 organization notification যত আপুনি multiple poster কাৰণে apply কৰিব পাৰিব। এই requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে। যদি আপুনি interested হয় আৰু আপুনি ভাবি আছে Purove Diaryত আপোনাৰ নিজৰ career আপুনি start কৰিব তো এই ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব। যেটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details খিনি vacancy খিনিত apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেনেকৈ আপোনাৰ selection হ'ব কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্স আপুনি জব এলাৰ্টৰ পৰা ৰেসপন্স পাব তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো পুৰবি ডায়েৰী ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে আছে নটিফিকেশন আৰু এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে তেজালা পুৰবি ডায়েৰীৰ পৰা যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি Organization West Assam Milk Producer Cooperative Union Limited short from Amulor পৰা notification আহিছে post name দিয়া আছে আপুনি apply কৰিব পাৰিব deputy manager senior assistant and assistant post কাৰণে job location টো আপোনাৰ গুৱাহাটী across আসামত হ'ব আৰু mode of apply যেটো option দিয়া আছে আপুনি অনলাইনত apply কৰিব লাগিব আৰু কিছুমান post আছে যত আপুনি working interview attempt কৰিব লাগিব এতিয়া চাই লওক vacancy details খিনি যত আপোনাৰ deputy manager কাৰণে post আছে MIS and planning ৰ কাৰণে post আছে আৰু location টো আপোনাৰ গুৱাহাটীত হ'ব এতিয়া চাই লওক educational qualification বিচাৰিছে আপুনি full time যদি BTech কৰিছে বা Bachelor of Engineering course আপুনি কৰিছে in computer science oblique দিয়া আছে information technology যদি আপুনি complete কৰিছে তেতিয়াহলে আপুনি vacancy খিনিতে apply কাৰণে eligible হ'ব or দিয়া আছে যদি আপুনি master of computer application MCA course কৰিছে তেতিয়াহলে আপুনি eligible হ'ব or দিয়া আছে additional যদি আপোনাৰ qualification আছে data analysis বা MIS বা or দিয়া আছে statistical analysis যদি আপোনাৰ কোনো course বা experience আছে তেতিয়াহলে আপুনি এটো vacancy কাৰণে তো preference হয় এটো বেছিকে পাব next চাই লওক experience বিচাৰিছে minimum আপোনাৰ 5 years experience থাকিব লাগিব আৰু application যেটো mode হয় আপুনি অনলাইনত কৰিব লাগিব apply already start আছে 1st December 2025 ৰ পৰা আৰু last আপুনি 25 December 2025 লৈকে apply কৰিব পাৰিব apply যেটো লিংক হয় মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে এপ্লাইৰ যেটো পেজ হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব নেক্সট যেটো পোষ্ট আছে সিনিয়ৰ এসিস্ট্যান্ট যেটো আপুনি হিউম্যান ৰিসোৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰিব এটো HR পোষ্টৰ কাৰণে হ'ব আৰু লোকেশনটো আপোনাৰ গুৱাহাটীত আছে কোৱালিফিকেশন বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন যদি আপুনি ফুল টাইম MBA কৰিছে বা PGDM কোৰ্স আপুনি কৰিছে হিউম্যান ৰিসোৰ্সত at least আপোনাৰ 60% মাৰ্ক তাতে থাকিব লাগিব লগতে আপোনাৰ যদি সাৰ্টিফিকেশন অফ ল কমপ্লিট কৰিছে তেতিয়াহলে আপুনি এটো ভ্যাকেন্সি কাৰণে এলিজিবল হ'ব এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ মিনিমাম 4 ইয়াৰ্স এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনিত প্ৰেফাৰেন্সটো বেছিকে পাব যদি আপোনাৰ less than 3 ইয়াৰ্স এক্সপেৰিয়েন্স আছে তেতিয়াহলে আপোনাক এটো পোষ্টৰ কাৰণে কনসিডাৰ কৰা নহব working interview হ'ব যেটো ডিটেইলছ অলৰেডি প্ৰভাইড কৰি দিছে ভেন্যুটো আপুনি নোট কৰি ল'ব পাৰে আমল যেটো পুৰবি ডায়েৰী অফিস দিয়া আছে তাতে আপুনি ভিজিট কৰিব লাগিব এড্ৰেছটো চাই ল'ব আৰকে জ্যোতিপ্ৰসাদ আগৰৱালা ৰোড যেটো আছে জুৰিপাৰ পাঞ্জাবাৰী গুৱাহাটী 78103 এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব এইটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপোনাৰ ইন্টাৰভিউ এটেম্প কৰিব লাগিব এতিয়া চাই লওক ডকুমেন্টছ ভেৰিফিকেশন এণ্ড আপোনাৰ ৰিটেন টেষ্ট দিয়া আছে যেটো আপুনি 8 ডিসেম্বৰ 2025 মানডে আপুনি এটেম্প কৰিব লাগিব ৰিপৰ্টিং যেটো টাইম দি আছে 8:30 am ৰ পৰা 10 am লৈ কিনে আপোনাৰ ৰিপৰ্টিং টাইম আছে নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ দি আছে আপোনাৰ 9 ডিসেম্বৰ 2025 ত এটো টাইম দি আছে 10 am ত আপুনি পাৰ্সোনাল ইন্টাৰভিউ এটেম্প কৰিব লাগিব next যেটো পোষ্ট আছে অ্যাসিস্ট্যান্টৰ কাৰণে যদি আপোনাৰ টেকনিক্যাল ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশনটো এক্ৰছ আসামত হ'ব এণ্ড আপোনাৰ আমল অপাৰেশনাল যিখিনি এৰিয়া আছে তাতে আপোনাৰ পোষ্টিং কৰা হ'ব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ITI কমপ্লিট কৰিছে NCBT বা SCBT এপ্ৰুভড ইনষ্টিটিউচনৰ পৰা আপুনি কৰা হ'ব লাগিব লগতে আপোনাৰ এক্সপেৰিয়েন্স যদি মিনিমাম 2 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি ভ্যাকেন্সি খিনি কাৰণে প্ৰেফাৰেন্সটো বেছিকে পাব লগতে সক IT ৰিপেয়াৰিং এণ্ড মেইনটেনেন্সত আপোনাৰ নলেজ থাকিব লাগিব ইলেক্ট্ৰনিক ৰিপেয়াৰিংত লগতে IT ইলেক্ট্ৰনিক এণ্ড ইলেক্ট্ৰিকেল ফিল্ডত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু আপোনাৰ যদি এক্সপেৰিয়েন্স হয় এটো ৰুৰাল সাৰ্ভিস ডেলিভাৰী এডভান্স আপোনাৰ লেভেলত এইখিনি এক্সপেৰিয়েন্স থাকিব লাগিব লেছ দেন যদি আপোনাৰ 1 ইয়াৰ্স এক্সপেৰিয়েন্স আছে তেতিয়াহলে এটো যেটো ভ্যাকেন্সি আছে তাতে আপোনাক কনসিডাৰ কৰা নহব এতিয়া চাই লওক ওয়াকিং ইন্টাৰভিউ হ'ব যেটো গেটো সিলেকশন প্ৰসেছত ভেন্যুটো আপুনি নোট কৰি ল'ব এটো ভেন্যুত আপুনি ভিজিট কৰি কিনে ওয়াকিং ইন্টাৰভিউ এটেম্প কৰিব লাগিব যত আপোনাৰ দি আছে আমল পুৰবি ডায়েৰী অফিস যেটো আছে পাঞ্জাবাৰী গুৱাহাটী 78103 এইটো এড্ৰেছত আপুনি নোট কৰি ল'ব এইটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপোনাৰ ফাৰ্ষ্টত চাই লওক যেটো ডকুমেন্টছ ভেৰিফিকেশন এণ্ড ৰিটেন টেষ্ট অপশনটো দি আছে
যেটা আপনার 18 ডিসেম্বৰ 2025 ত হ'ব আৰু ৰিপৰ্টিং যেটা টাইম দি আছে 8:30 AM পৰা লৈ কিনে 10 AM লৈ কিনে আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন এন্ড ৰিটেন টেষ্টৰ অপচন খিনি ৰাখা হৈছে তাতে আপুনি ভিজিট কৰিব নেক্সট আপোনাৰ পাৰ্সোনাল যেটো ইন্টাৰভিউ দি আছে 20 ডিসেম্বৰ 2025 ত হ'ব আৰু যেটো আপোনাৰ ৰিপৰ্টিং টাইম দি আছে 10 AM ত আপুনি ৰিপৰ্ট কৰিব লাগিব এতিয়া চাই লওক কিছুমান ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দি আছে ক্যান্ডিডেট হবৰ কাৰণে আপোনাৰ যেটো ওয়াৰ্কিং ইন্টাৰভিউ পোষ্ট খিনি আছে তাতে আপোনাৰ ব্ৰিংলি আপোনাৰ এটা এপ্লিকেশন ফৰ্ম এটা ফিল আপ কৰিব লাগিব আপুনি এই ভিডিওৰ ডেসক্ৰিপশনত লিংকটো মই প্ৰভাইড কৰি দিম তাতে আপুনি যদি ক্লিক কৰে এটো এপ্লিকেশন ফৰ্ম হয় বা অফিচিয়েল ওয়েবসাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব লগতে আপোনাৰ অৰিজিনাল ডকুমেন্টস খিনি ল'ব লাগিব যিখিনি কোৱালিফিকেশন ডকুমেন্টস আছে এন্ড এক্সপেৰিয়েন্স যিখিনি ডকুমেন্টস আছে নেক্সট আপুনি এইখিনি ফটোকপি কৰি ল'ব আৰু তাতে আপুনি সেলফ এটাচ কৰি ল'ব লগতে আপোনাৰ ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ লৈ যাব লাগিব যদি আপোনাৰ ইন্টাৰনেল ক্যান্ডিডেট হয় প্ৰভিড আইডি ষ্টাফ তেতিয়াহলে আপুনি মাষ্ট বি এনওসি সাবমিট কৰিব লাগিব লগতে এনি আদাৰ যদি কিবা চেঞ্জেস হয় এটো ৰিকোয়াৰমেন্টৰ ক্ষেত্ৰত তেতিয়াহলে অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে আপডেট কৰি দিব আপুনি তাতে চেক কৰিব পাৰিব অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপশনত প্ৰভাইড কৰি দিম এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব ডেস্কৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো